সাম্প্ৰতিক সময়ত কিশোৰী যুৱতীসকলে আত্মৰক্ষাৰ কৌশল জনাটো অতি আৱশ্যক হৈ পৰিছে কিয়নো এগৰাকী যুৱতীয়ে বাটে পথে এচাম দুষ্টচক্ৰৰ দ্বাৰা শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হ'ব লগা হোৱাৰ নজিৰ নথকা নহয়। তেনে সময়তে কিশোৰী যুৱতীসকলে অনাকাংক্ষিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হ'ব পৰাকৈ হাজোৰ বৰ্হিমান কাৰাটে একাডেমীৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হয় মহিলাৰ আত্মৰক্ষাৰ কৌশল শীৰ্ষক এক কৰ্মশালা। হাজোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক কিশোৰী যুৱতীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত কাৰাটে খেলুৱৈ তথা ইউনিভাৰ্চেল কাৰাটে ফেডাৰেশ্যনৰ মুৰব্বী দীপাংকৰ মজুমদাৰে। বিশেষকৈ কিশোৰী যুৱতীসকলৰ বাবে আত্মৰক্ষাৰ কৌশল কৰ্মশালাৰ আয়োজন কৰাৰ বাবে হাজোৰ সচেতন ৰাইজৰ লগতে অভিভাৱকসকলে বৰ্হিমান কাৰাটে একাডেমীৰ প্ৰচেষ্টাক শলাগ লয়। একচুৱেলি আজি যি বৰ্হিমান কাৰাটে একাডেমীৰ সৌজন্যত যি ছোৱালীৰ যিটো আত্মৰক্ষাৰ কৌশল সেইটো বৰ উৎকৃষ্ট মানৰ হৈছে আৰু বৰ্তমান যুগত এইটো অতি সুন্দৰ পদক্ষেপ লোৱা বুলি আমি ভাবিছোঁ। গতিকে আৰু বৰ্তমানো যে এই ভৱিষ্যতে এইটো প্ৰক্ৰিয়াটো যাতে চলি থাকে, মই বৰ্হিমান কাৰাটে এছ'চিয়েশ্যনৰ দীপাংকৰ মজুমদাৰক ধন্যবাদ জনাইছোঁ। আজি এই প্ৰশিক্ষণৰ জৰিয়তে ছোৱালীসকলৰ আত্মৰক্ষাৰ কাৰণে যি কৌশল শিকোৱা হৈছে খুবেই প্ৰয়োজনীয়, কাৰণ আজিৰ সমাজখন যথেষ্ট বিশৃংখলতাৰ বাবে আগবাঢ়ি গৈছে আৰু সেই সমাজত এই ছোৱালীখিনিক আত্মৰক্ষাৰ কাৰণে যিখিনি শিকোৱা হৈছে সেইখিনি যথেষ্ট উপকাৰিতা আছে। আৰু যদি কিবা আৰু কৌশল আছে তেওঁলোকৰ আত্মৰক্ষাৰ কাৰণে বা নিজকে বচাবৰ কাৰণে, তেনেহ'লে আৰু ভালকৈ শিকালে ভাল হয় আৰু যাতে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে। মোৰ ফালৰ পৰা এনেকুৱা কৌশল লাগে আৰু নিজক বচাই ৰাখিবৰ কাৰণে ছোৱালী আৰু কোনোবাই যদি ঠাট্টা মস্কৰা কৰে তেওঁলোকে আগবাঢ়ি আহিব লাগে, ঠাট্টা মস্কৰা কৰিব নালাগে। মোৰ ফালৰ পৰা এনেকুৱা নিজক বচাই ৰখাৰ কাৰণে বহুতো কৌশল আছে, সেই কৌশলবিলাক চব শিকাব লাগে আৰু এনেকুৱা কৌশল শিকিব লাগে বা এনেকুৱা কিটিপবিলাক শিকিব লাগে, জানিব লাগে, ইয়াৰ পৰা যাতে সকলোৱে নিজক নিৰাপদ কৰি ৰাখিব পাৰে। ছোৱালীয়ে নিজৰ সংৰক্ষণখিনি সিহঁতে নিজে ধুনীয়াকৈ কৰি ল'ব পাৰিব। আমি হাজোৰ বৰ্হিমান কাৰাটে একাডেমীত এটা এদিনীয়া ছোৱালীসকলৰ কৰ্মশালা ৰাখিছিলোঁ, যিটোৰ নাম দিয়া হৈছিল ছেল্ফ ডিফেন্স ফৰ গাৰ্লছ। এই কাৰ্যসূচীত আমাৰ হাজো অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক যুৱতীয়ে আজি অংশগ্ৰহণ কৰে আৰু এই শিবিৰত আজি কৰ্মশালাত আমি শিকাইছিলোঁ যে এজনী ছোৱালীয়ে কেনেদৰে নিজকে আত্মৰক্ষা কৰিব লাগে, ছোৱালীগৰাকীৰ হাতত ধৰিলে, চুলিত ধৰিলে বা দেহৰ কোনো অংশত ধৰিলে কেনেদৰে আত্মৰক্ষা কৰিব লাগে, আমি সেই সন্দৰ্ভত এটি তেওঁলোকক আভাস দিছিলোঁ। আৰু আমি ছোৱালীসকলক বিশেষকৈ মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবেই আজিৰ এই অনুষ্ঠানটো আমি ৰাখিছিলোঁ। আৰু এই অনুষ্ঠানত আমি অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে বিভিন্ন অঞ্চলৰ অভিভাৱকে আজিৰ এই অনুষ্ঠানত আহি তেওঁলোকৰ ছোৱালীসকলক লৈ আহিছে, তেওঁলোকৰ নিজ কন্যা সন্তানক লৈ আহিছে আৰু ইয়াতে আনি তেওঁলোকে যে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তেওঁলোক আগ্ৰহী। আৰু তেওঁলোকেও আমাক অনুষ্ঠানৰ শেষত এটা কথা কৈছে যে তেওঁলোকে আন লোককো যে ইয়াৰ বিষয়ে তেওঁলোকে জনাব আৰু বিশেষকৈ ছোৱালীসকলক যে আত্মৰক্ষাৰ কৌশল সকলোৱে জনাটো যে অতি আৱশ্যক আৰু আত্মৰক্ষাৰ কৌশল কেনেদৰে আয়ত্ব কৰিব পাৰি, পৰৱৰ্তী সময়ত আমাৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আমি সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।